এই লাইভটো যিমান পাৰে আপোনালোকে প্ৰথমতে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ লাইভটো সকলোৱে আগুৱাই দিব। আৰু এতিয়া আমি অসমৰ প্ৰতিজন ৰাইজে আচলতে এটা বস্তু লক্ষ্য কৰিবলগীয়া হৈ গৈছে যে জুবিন দাৰ মৃত্যুটো আচলতে ইয়াতে ৰহস্য নহয়, কিবা এটা বেলেগ ৰহস্য সোমাই আছে আচলতে। কাৰণ এতিয়ালৈ যিখিনি তথ্য আমি নিউজৰ মাধ্যমেদি দেখা পালোঁ, লগত জুবিন দাৰ লগত যোৱা এজনে যি আহি কিনে এতিয়া যি আমাৰ নিউজৰ আগত যিখিনি তেখেতৰ মন্তব্য দিলে, ইয়াৰ পৰা আচলতে এটা প্ৰমাণ হৈছে কি যে জুবিন দাৰ মৃত্যু আচলতে পানীত পৰি মৃত্যু হোৱা নাই। ইয়াৰ কিবা এটা বেলেগহে ৰহস্য কিবা এটা আমি এতিয়া বুজিব পাৰিছোঁ। আৰু ইয়াৰ কাৰণে অসমৰ প্ৰতিজন ৰাইজে আমি এতিয়া একলগ হ'ব লাগিব আৰু তদন্ত কিন্তু জোৰদাৰ তদন্ত কৰিব লাগিব। যদি জুবিন দাৰ মৃত্যুত যদি কোনোবা মানুহৰ হাত আছে নহয়, কিন্তু তাৰ আমি অসমৰ ৰাইজে কি অৱস্থা কৰিম, আৰু এইটো একদম 110% চিয়'ৰ। আৰু সেইকাৰণে কৈছোঁ প্ৰতিজন মানুহে এইখিনি কথাৰ কাৰণে আমি এতিয়া সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ এইমাত্ৰ মই নিউজত শুনিলোঁ যোনজন ব্যক্তি জুবিন দাৰ লগত তেখেতৰ লগতে মানে কাম কৰে, আৰু তেখেত যিহেতু আহি আমাৰ নিউজৰ সাংবাদিকবিলাকৰ আগত তেখেতে যি মন্তব্য ৰাখিছে কি যে জুবিন দা যেতিয়া পানীত মানে সাঁতুৰি আছিলে, তেতিয়া তেখেতে যেতিয়া অলপ টাইমৰ মাত্ৰ 1 ছেকেণ্ড বুলি কৈছে, 1 ছেকেণ্ডৰ কাৰণে তেখেতৰ মাথাটো এনেকৈ তল গ'ল, তাৰপিছত অথবা এটা নাকে মুখেদি ফেন ওলাইছে। শুনিব দেই, নাকে মুখেদি ফেন ওলোৱা বুলি ক'লে, তাৰ পৰা এটা প্ৰমাণ হৈ গ'ল মানুহটো ডুবি যোৱা নাই। আৰু তেখেতে বাৰে বাৰে কৈছে কি মানুহটো ডুবি যোৱা নাই যদি সেই 1 ছেকেণ্ডৰ ভিতৰত এটা মানুহ পানীত পৰি মৃত্যু নহয়। আৰু তাৰপিছত তেখেতক জুবিন দাক তততৰীয়া কৰি কিনে ইয়াৰ্ডত অনা গ'ল, বোটখনত অনা গ'ল। আৰু বোটখনত আনোতে সেই যোনজন ব্যক্তি তেখেতৰ লগত আছিলে তেখেতে কৈছে কি তেখেতৰ লগালগ কি হ'ল, উটটো নীলা পৰি গ'ল। উটটো কেতিয়া নীলা পৰে? আমিতো পানীত পৰি কিনে মৃত্যু হোৱাৰ পিছত উটটো নীলা পৰা বুলিতো শুনা নাই, যদি হয় নাজানো। কিন্তু উট নীলা পৰে যেতিয়া কিবা পয়জন মিলাই দিয়ে খানাত যেতিয়া পয়জন মিলাই দিয়ে তেতিয়া উটটো নীলা পৰা যেন আমি সেইটো বস্তু শুনিছোঁ বা সেনেকুৱা আমি জানো। তাৰপিছত কৈছে পেটটো ফুলি আহিছে বুলি কৈছে। মানে প্ৰতিটো বস্তুৱে ইমান দিনৰ পৰা আমি যি গম পাই আছিলোঁ প্ৰতিটো বস্তুৱে আচলতে বেলেগ। তাৰপিছত আকৌ ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টৰ ভিতৰত আহে পানীত পৰি কিনে মৃত্যু হৈছে। পানীত যদি পৰি কিনে মৃত্যু হৈছে, আকৌ তেখেতৰ লগত যোৱাজনে কয় কি যে পানীত এয়া হোৱা নাই, মাত্ৰ 1 মিনিটৰ কাৰণে পানীত মাত্ৰ তেখেতৰ মূৰটো এনেকৈ সোমাই গৈছিলে, তেখেতে সাঁতুৰিয়ে আহিছিলে। তাৰপিছত উট নীলা পৰিলে, পেট ফুলি গ'ল। তাৰপিছত যিখিনি আমি মেছেজৰ এতিয়া বহুতখিনি কথা দেখা পাইছোঁ, তাৰপিছত কথা খেলি মেলি দেখা পাইছোঁ। মানে ইয়াতে আচলতে এটা কথা একদম সঠিক আছে যে ইয়াৰ ভিতৰৰ ৰহস্য আচলতে কিবা এটা বেলেগ আছে। এইটো আচলতে আমি যেনেকৈ সাধাৰণ হিচাপে যদি ভাবোঁ, এই সাধাৰণ কথাই নহয়, এইটো ইয়াৰ ভিতৰত এই কিবা এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, অসম চৰকাৰক, ভাৰত চৰকাৰক মই এটা বস্তু অনুৰোধ কৰিছোঁ যে জুবিন দাৰ মৃত্যুৰ কিন্তু তদন্ত কিন্তু বহুত হাই প্ৰফাইলত তদন্ত কৰিব লাগিব। ইয়াত যোনে কি থাকক, কাৰণ তেখেতে আহোঁতে শেষত তেখেতে বাক্য কৈছে যে জুবিন দাৰ যোনটো মেনেজাৰ আছিলে, মেনেজাৰজনে যেতিয়া দিল্লীলৈ আহিছে, একেলগে আহিছে, তাৰপিছত কৈছে তই শ্বিলঙত যা, নহ'লে তই ইয়াতে থাক, নহ'লে তই বেলেগত যা, গুৱাহাটীত যাব নোৱাৰ। কিয় গুৱাহাটীত আহিব ভয় কৰিছে? কথাটো চাব, গুৱাহাটীত আহিব ভয় কিয় কৰিছে? জুবিনৰ মেনেজাৰজনে আহিবৰ কাৰণে ভয় কিয় কৰিছে আচলতে? আৰু লগত যোৱাজনক কিয় কৈছে কি তই গুৱাহাটীত যেতিয়া যাব নোৱাৰ, পৰিৱেশ বেয়া? কি পৰিৱেশ বেয়া? আচলতে চব কথা যদি আমি চালি জাৰি চাওঁ, তেতিয়াহ'লে এই মৃত্যুৰ কিন্তু ভিতৰৰ আঁৰৰ কাহানী এটা বেলেগ যেন লাগি আছে। আৰু সেইকাৰণে মই ভাবোঁ এতিয়া আমি অসমৰ ৰাইজে হাত খাৰি বহি থাকিলে নহ'ব, ইয়াৰ ওপৰত তদন্ত হ'ব লাগিব। আৰু সেই তদন্ত কিন্তু একদম মানে কি ক'ম আৰু তদন্ত হ'ব লাগিব। তদন্তৰ ক্ষেত্ৰত কিন্তু কোনো খেলি মেলি আমি কিন্তু সহ্য নকৰিম। কাৰণ যিমানখিনি এতিয়ালৈ কথা শুনিছোঁ, এই কথাত কিন্তু এই জুবিন দাৰ মৃত্যু কিন্তু আমি সহজভাৱে নলওঁ, আৰু সহজভাৱে লোৱা কথাও নহয়। কিন্তু এইটো কথা ঠিক যে কিবা এটা ৰহস্য আছে, ইয়াৰ ভিতৰত ৰহস্য আছে আৰু এই ৰহস্য কিন্তু আমি জানিব লাগিব। অসমৰ ৰাইজে কিন্তু এই ৰহস্য জানিব লাগিব। এজন মানুহ আমাৰ সকলোৰে, আমাৰ গৌৰৱ আজি আমাৰ মাজৰ পৰা হেৰাই যাব। আৰু ইয়াত যদি কাৰোবাৰ কিবা লাভৰ কাৰণে কোনোবাই কিবা যদি প্লেনিং কৰি কিনে যদি মাৰা কথাটো যদি কিবা ওলায়, সেইটোতো আমি অসমৰ ৰাইজে সহ্য নকৰিম। সেইকাৰণে যিকেইটা পইণ্টৰ কথা এতিয়া আমি গম পাইছোঁ, যিখিনি নিউজৰ মাধ্যমেদি সেইজন ব্যক্তিৰ আমি যিখিনি কথা শুনিলোঁ, শুনাৰ পিছত একদম স্পষ্ট হৈছে যে ইয়াতে কিবা এটা ৰহস্য আছে। কাৰণ উট নীলা পৰা কথাটো শুনাৰ লগে লগে মোৰ ব্ৰেইনত লাগিছে উট নীলা এনেই নপৰে কিন্তু।
আৰু তাৰ আগত তেখেতে কি কৈছিলে যে বিয়েৰ খাইছিলে আৰু মটন এক পিচ খাইছিলে, মানে মাংস খাইছিলে ন। হয়তো সেই খানাতে কিবা ৰহস্য আছে নেকি, খানাৰ ভিতৰতে কিবা হৈছিল নেকি। আৰু পষ্টমৰ্টেম ৰিপৰ্টত পানী পৰা বুলি দিছে হা। তো একো এটা কথাত আচলতে খেলি মেলি হৈ যায়, কোনো এটা কথাই কোনো এটা কথাৰ লগত মিলা নাই। আৰু যদি মিলা নাই, ইয়াৰ ভিতৰত আচলতে কিবা না কিবা এটা আছে। আৰু মই বাৰম্বাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ এই লাইভৰ মাধ্যমেদি, এইকাৰণে লাইভটো সকলোৱে জুই আকাৰে আগবঢ়াই দিয়ক, যেন প্ৰতিজনে আমি এই বস্তুটোত মাত মাতিব লাগিব যে জুবিন দাৰ মৃত্যুৰ আচলতে আঁৰত কিবা যি ৰহস্য আছে, ৰহস্য কিন্তু একেবাৰে জোৰদাৰ তদন্ত হ'ব লাগিব। তাত CID লাগে, CBI লাগে, তাত যদি লাগে, কিবা লাগে, অমুক যিমান আছে আমাৰ ভাৰতৰ ভিতৰত যিমান হাই প্ৰফাইল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট আছে, চবখিনি আচলতে ইয়াৰ ওপৰত লাগি কিনে আচলতে ব্যৱস্থা ল'ব লাগে। আৰু শ্যাম কানু মহন্ত নেকি আৰু এই তেখেতৰ মেনেজাৰজনক আচলতে তৎকালীন এৰেষ্ট কৰিব লাগে, আৰু এৰেষ্ট কৰি সিহঁতৰ ওপৰত 3rd ডিগ্ৰী চলাব লাগে। সম্ভৱ ইহঁতক 3rd ডিগ্ৰী চলালে আমি বহুতখিনি ৰহস্য কথা গম পাম, কাৰণ ইহঁতে মেইন গুৰু খায়। গোটেই কথাটো যেতিয়া যি লাগি আছে ইহঁতে মেইন গুৰু খায়। ইয়াতে যদি খুচুৰা যায় বহুত বস্তু ওলোৱা যাব। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ অসমৰ প্ৰতিজন ৰাইজলে যে আচলতে আমিতো কেতিয়াও আৰু জুবিন দাক ঘূৰাই নাপাওঁ, কিন্তু তেখেতৰ লগত যদি কিবা এটা শেষ সময়ত বা তেখেতক যদি কিবা এটা কোনোবা পৰিকল্পনাৰে যদি তেখেতক যদি আমাৰ মাজৰ পৰা লৈ গৈছে, সেই ব্যক্তিজনক কিন্তু এৰি দিয়া নহ'ব। সেই ব্যক্তিজন অসমত নহয়, ভাৰতত নহয়, বিশ্বৰ ভিতৰত কোনো জেগাত কিন্তু তেখেত সুৰক্ষিত হৈ নাথাকিব। একদম স্পষ্ট কথা হৈছে। লাগিলে জেল খাম, ফাঁচি খাম, কথা নাই। যদি প্ৰমাণিত হৈ যায় যে জুবিন দাৰ আচলতে তেখেতৰ মৃত্যুৰ আঁৰত যদি কিবা এটা যদি বেলেগ কাহিনী গম পাই যায় ন, একদম স্পষ্ট কৈছে সেই ব্যক্তি অসমত হওক, ভাৰতত হওক, বিশ্বত হওক, ক'তো সুৰক্ষিত হৈ নাথাকিব কিন্তু। আৰু ইয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, ইয়াৰ জোৰদাৰ তদন্ত আমাক লাগে, জোৰদাৰ তদন্ত লাগে। কাৰণ ইয়াৰ ভিতৰত 110% কিবা না কিবা এটা ৰহস্য আছে। জয় অসম।